আমাৰ ইয়াতে এখন স্কুটি চলোৱাৰ কাৰণেও ন মিনিমাম কোৱালিফিকেশ্যন লাগে এটা টেষ্ট দিব লাগিব লাইচেঞ্চ লাগিব কিন্তু পেৰেণ্টছ হোৱাৰ কাৰণে একো লাইচেঞ্চ নালাগে একো এডুকেশ্যন নালাগে যে যদি আপোনালোকে বিচাৰিছে যে আপোনাৰ সন্তানটো 6 বজাৰ পৰা 8 বজালৈকে কিতাপৰ ওচৰত নিজেই যাওক বাচ্চাক যিটো কয় সেইটো নকৰে যিটো দেখে সেইটো কৰে বাচ্চাই ভাল কাম কৰোঁতেও হাতেলতে ধৰা পেলাব লাগে আমি সদায় বেয়া কাম কৰোঁতে হাতেলতে ধৰা পেলাওঁ তো আজিৰ পৰা 30 বছৰ পিছত when she will be 34 তেওঁ সেম বস্তু ফিল কৰিব যে মা দেউতাক হেপি ৰখাতকৈ মানি ইজ মোৰ ইম্পৰ্টেণ্ট সেইটোৱে শিকিলে তো সেইজন ল'ৰা যদি কালি বিদেশত গৈ পেৰেণ্টছক ইগন'ৰ কৰে চ' ইটছ পেৰেণ্টছ ফল্ট প্ৰতিজন বাচ্চাৰে ব্ৰেইন বেলেগ বেলেগ তো যেতিয়া ব্ৰেইন বেলেগ বেলেগ হয় ন তেতিয়াহ'লে আপুনি তুলনা কৰাটো আপোনাৰ পাপ আপুনি অভাৱত থাকি ভাল হৈছে ন গতিকে আপোনাৰ সন্তানকো অভাৱ দিয়ক নিশ্চয় DMIT টেষ্ট কৰাৰ পিছত অভিভাৱকো বুজি পালে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী বা মোৰ সন্তানটো কোন দিশে যাব ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো ক্লিক কৰাৰ বাবে আৰু অতিকৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো ইয়াৰ পূৰ্বে এই অতিথিগৰাকীক আপোনালোকে লগ পাইছিল মোৰ সৈতে বাৰ্তালাপত আৰু আমি কথা পাতিছিলোঁ DMIT টেষ্টৰ ওপৰত আৰু তাৰপিছত অসমৰ নৰ্থ ইষ্টৰ বহু অভিভাৱকে নিজৰ সন্তানক লৈ আহি DMIT টেষ্ট কৰালে আৰু DMIT টেষ্টৰ যিটো ভিডিঅ' সেইটো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত গৈ চাব বুলি আশা কৰিছোঁ আজি আহিছোঁ অকণমান পৃথক কথা পাতিবৰ কাৰণে আৰু আজিৰ কথাখিনি বিশেষকৈ অভিভাৱকৰ বাবে গতিকে পলম নকৰোঁ স্বাগতম জনাইছোঁ জগদীশ বৰ্মন নমস্কাৰ জগদীশ নমস্কাৰ থেংক ইউ ভালে আছে একদম খুব ভাল যোৱাটো বছৰত বহিছিলোঁ আৰু এইবাৰ নতুন বছৰ যোৱা বছৰ আমি শিশুৰ DMIT টেষ্ট কৰিলোঁ কিমান কৰা হ'ল টোটেল হিচাপ অলমষ্ট 1600 মান হৈছে 1600 আমাৰ এতিয়া টোটেল 42টা ফ্ৰেঞ্চাইজি আছে অল অভাৰ অসম বাপৰে মজা আৰু বহু শিশুৱে নিজক বুজি পালে একজেক্টলি টেষ্ট কৰাৰ পিছত বহুতৰ প্ৰব্লেম আছিল ন ধৰক কি হ'ব ডাঙৰ হ'লে অভিভাৱকেও কৈ থাকে যে ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব কিন্তু DMIT টেষ্ট কৰাৰ পিছত অভিভাৱকেও বুজি পালে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী বা মোৰ সন্তানটো কোন দিশে যাব তাৰ বাবে এটা থেংক ইউ তোমাক মোৰ ফালৰ পৰা আজি কথা পাতিব বিচাৰিছোঁ পেৰেণ্টছৰ ওপৰত বা অভিভাৱকৰ ওপৰত এটা নতুন কনচেপ্ট লৈ আহিছে জগদীশে আৰু সেইটো বিষয়ে তুমি কোৱা ষ্টাৰ্ট অ'কে চ' পেৰেণ্টিং কাৰণ মই যেতিয়া DMIT টেষ্ট কৰি থাকিলোঁ তো যেতিয়া আমাৰ তাত ল'ৰা পেৰেণ্টছবিলাক আহি এই বস্তু ফিল হয় যে একচুৱেলি পেৰেণ্টছৰো বহুত ভুল আছে কাৰণ কি হয় মানে বাচ্ছাবিলাক এখন CD য'ত এতিয়ালৈকে একো লিখা নাই এখন উকা কাগজ তো আমাক যেতিয়া ভগৱানে বাচ্ছাটো দিয়ে আমি এখন উকা কাগজ দিয়ে তাত আমি যি লিখিম তাত সেইখন চিট আমি যি ৰাইট কৰিম সেই বস্তুটোৱে আমি ৰিজাল্টত দেখা পাম বাট প্ৰব্লেমটো হ'ল আমাৰ ইয়াতে এখন স্কুটি চলোৱাৰ কাৰণেও ন মিনিমাম কোৱালিফিকেশ্যন লাগে এটা টেষ্ট দিব লাগিব লাইচেঞ্চ লাগিব কিন্তু পেৰেণ্টছ হোৱাৰ কাৰণে একো লাইচেঞ্চ নালাগে একো এডুকেশ্যন নালাগে তো আমি পেৰেণ্টিঙৰ বিষয়ে জীৱনত আজিলৈকে শিকা নাই আমি পেৰেণ্টিং আমাৰ মা দেউতাৰ পৰা দেখিছোঁ আমাৰ ককা আইতাৰ পৰা দেখিছোঁ ককা আইতাই তেওঁলোকৰ মাক দেউতাকৰ পৰা দেখিছে তেওঁলোকৰ ককা আইতাও দেখিছে গতিকে এটা 100 বছৰীয়া পুৰণা ট্ৰেণ্ডিং চলি আহিছে পেৰেণ্টিঙত যিটো ব্ৰিটিছৰ দিনত ষ্টাৰ্ট হৈছিল বাট আজিৰ যুগত টেকন'লজিৰ যুগত ফেচবুক হোৱাটছএপৰ যুগত অকণমান পেৰেণ্টিংটো আৰু বেছি এক্সপ্ল'ৰ কৰাৰ প্ৰয়োজন আছে পেৰেণ্টিঙৰ বিষয়ে আৰু বেছি শিকাৰ প্ৰয়োজন আছে তেতিয়া মই পেৰেণ্টিং শিকোৱা ষ্টাৰ্ট কৰিলোঁ অলমষ্ট আমি মোৰ দেন 200 প্ৰগ্ৰেম কৰিছোঁ স্কুলে গৈ পেৰেণ্টিঙৰ ওপৰত এৱাৰনেছ দিয়া আৰু তেতিয়া ভাবিলোঁ যে নাই এইটোৰ বিষয়ে আৰু অকণমান চক্ৰদাৰ সৈতে কথা পাতিব লগা সময় আহি পৰিল সেইকাৰণে বাৰ্তালাপৰ মজিয়াত আজি আকৌ ধন্যবাদ জগদীশ ধন্যবাদ আৰু মই দেখা পাই আছোঁ আৰু জগদীশৰ এটা ইউটিউব চেনেল আছে যিটো চেনেলত এইসমূহ তেওঁ কথা বতৰা তাত আলোচনা কৰি থাকে মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে গৈ চাব পাৰে তো অভিভাৱক কেনেকুৱা হ'ব লাগে কেনেকুৱা অভিভাৱকে কেনেকুৱা সন্তানক কেনেকৈ আগবঢ়াই নিব পাৰে গাইডেন্সটো ভাল দিছে নে নাই অভিভাৱকে সেইটো এটা গুৰুত্ব আৰু সদায় আমি শিশুকে বদনাম দি থাকোঁ একজেক্টলি নিজৰ যে কিছুমান আমাৰ থাকে ন আমাৰ ভুল কিছুমান থাকে সেইখিনিৰ পৰা আমি শিকিবলগীয়া আছে মই ইয়াতে এটা বস্তু মই পেৰেণ্টিং ছেশ্যনবিলাক যেতিয়া লওঁ তেতিয়া মই এইটো বস্তু প্ৰায়ে কওঁ যে এজন মাকে না বাচ্ছাটোক মানে মেলা চাবলৈ লৈ গৈছে তো বাচ্ছাটোৱে কিছু দূৰ গৈ কান্দা আৰম্ভ কৰিলে যে মই মেলাত নাথাকোঁ তো মাকে চকড কাৰণ বাচ্ছাটো জানে মেলা ভাল পায় তো মাকে দেখুৱাব ট্ৰাই কৰিছে এয়া চোৱা ঘোঁৰা এয়া নাও এয়া পুতলা বাট বাচ্ছাটোৰ একো ৰেছপন্স নাই কিছু দূৰ গৈ আকৌ গ'ল আকৌ বাচ্ছাটোৱে কান্দা আৰম্ভ কৰিলে মই নাযাওঁ মই ঘৰত যাওঁ মই নাথাকোঁ ইয়াত তো মাকে আকৌ দেখুওৱা কৰিলে এয়া চোৱা ঘোঁৰা এয়া নাও এয়া পুতলা বাট বাচ্ছাটোৰ একো ৰেছপন্স নাই কিছু দূৰ গৈ বাচ্ছাটোৱে আকৌ অলপ চিঞৰি কান্দা আৰম্ভ কৰিলে
তো জেনেৰেলি বাচ্ছাবিলাকে যেতিয়া পাব্লিক প্লেছত বেছি জোৰে কান্দে মাকে 2 থাপৰ লগাই দিয়ে দি দিয়ে ছেম বস্তু লগাই দিলে বাচ্চাটো চুপচাপ গৈ থাকিল তো কিছু দূৰ গৈ মাকে দেখিলে যে বাচ্চাটোৰ জোতাৰ লেচপাত খোলা আছে তো মাকে জোতাৰ লেচপাত মাৰিবৰ কাৰণে মাকে আঁঠু কাঢ়ি বহি ল'লে আৰু জোতাৰ লেচপাত মাৰিলে সেই সময়ত মাকৰ হাইট আৰু বাচ্চাটোৰ হাইট ছেম হৈ গ'ল সেই হাইটৰ পৰা মাকে দেখিলে যে সেই হাইটৰ পৰা মানুহৰ ভৰিৰ বাহিৰে বেলেগ একোৱেই দেখা নাই অ'কে বাচ্চাটো কোলাত ল'লে থিয় হ'ল এইবাৰ বাচ্চাটো চিঞৰিছে মা মই ঘৰত নাযাওঁ মই মেলাত থাকিম কাৰণ এয়া চোৱা ঘোঁৰা এয়া হাতী এয়া পুতলা ইমান ধুনীয়া উদাহৰণ তো কেতিয়াবা আমি ভাল পেৰেণ্টছ হ'ব লাগিলে আমি পেৰেণ্টছৰ লেভেলটোৰ পৰা নামি আহি অলপ বাচ্ছাৰ লেভেলটো চিন্তা কৰিব লাগিব তেতিয়া আমাৰ পৰা বেষ্ট পেৰেণ্টিংটো ওলাই আহিব আৰু সেইকাৰণে বয়স যিমানেই নহওক কিয় অকণমান শৈশৱৰ লগত মিলি থকাটো ভাল একজেক্টলি ভেৰি ইম্পৰ্টেণ্ট তো মই আজি আৰম্ভণি কৰিবলৈ পাহৰি গ'লোঁ মই এক্সাইটেড হৈ আছিলোঁ তোমাৰ লগত কথা পাতি আৰু সদায় মই নতুন নতুন কথা তোমাৰ পৰা শিকোঁ থেংক ইউ আৰু এইকেইদিন গোটেই ঘূৰি ফুৰা হৈছে তো ৰেড বুল লগত থাকেই মোৰ অ'কে তো দিনটোত এটা খাওঁ আমিও পালোঁ ভাগত এনিৱে মই দুটামান প্ৰশ্ন আছে কৰোঁ এটা হ'ল আমি শিশুক কৈ থাকোঁ ন পঢ়িব যাব লাগে খটুৱাই থাকোঁ কিতাপৰ টেবুলত কেলৈ বহা নাই এনেকুৱা কিবা আছে নেকি কনচেপ্ট যে শিশুৱে নিজে নিজে যাব পঢ়িবৰ কাৰণে অ'কে মই এইটো এটা চিটুৱেশ্যন এক্সপ্লেইন কৰি পেলাই কওঁ চাব যেতিয়া মাকবিলাকে স্পেচিয়েলিটো বেছি কানেক্ট কৰিব পাৰিব যেতিয়া ছোৱালী এজনী বোৱাৰী হৈ এখন ঘৰলৈকে যায় তেওঁৰ মাইণ্ডত এইটো বস্তু ক্লিয়াৰ থাকে যে শাহুমাৰ যিটো পষ্ট সেইটো পষ্টতে মই জইন কৰি আছোঁ শাহুমা ৰিটায়াৰ হ'ল গতিকে শাহুমাৰ যিমান কাম আছে সেইটো এতিয়া মোৰ ৰেছপনচিবিলিটি তাত শাহুমাৰ আৰু কানেকশ্যন নাই তথাপিতো ন আপুনিতো ফিল কৰিব পাৰিব মিছেছক সুধিলেও যে যেতিয়া মানে বোৱাৰীবিলাকৰ এইটো ফিল হয় যে ঘৰৰ কাম গোটেই ময়ে কৰিম কাছ শাহুমাই অকণমান মোক চব্জিখিনিয়ে কুটি দিলেহেঁতেন মই বাকী আলহী আহিলে বাকী চব চম্ভালিম কাছ শাহুমাই মোৰ বাচ্চাটোক অলপ চম্ভালি দিলেহেঁতেন তো যদি সেই শাহুমাজনীয়ে টিভি চলাই পেলাই চাই আছে বা কাৰোবাৰ লগত কথা পাতি আছে আৰু যদি বোৱাৰী একো পাকঘৰত খানা বনাব দি আছে তো বোৱাৰীৰ অকণমান হ'লেও বেয়া লাগে যে অকণমান ছাপৰ্ট থাকিলে আৰু ভাল লাগিলহেঁতেন ছেম অনুভৱ হয় যেতিয়া আমি ল'ৰা ছোৱালীক এটা ৰুমত পঢ়িব দি আমি কাষৰ ৰুমটোত টিভি চাই থাকোঁ আমি কাষৰ ৰুমটোত কাৰোবাৰ লগত কথা পাতি থাকোঁ আমি মোবাইল টিপি থাকোঁ তো চিম্পুল বস্তু চিম্পুল ফৰ্মুলা কৰা যদিও টান চিম্পুল ফৰ্মুলাটো হ'ল যে যদি আপোনালোকে বিচাৰিছে যে আপোনাৰ সন্তানটো 6 বজাৰ পৰা 8 বজালৈকে কিতাপৰ ওচৰত নিজেই যাওক তেতিয়াহ'লে ঘৰত সেই সময়ত যিকেইজন মানুহ প্ৰেজেণ্ট থাকে মাক হওক দেউতাক হওক আপোনালোকেও 6টা বজাৰ পৰা 8 বজালৈকে কিতাপ এখন লৈ বহি যাওক দুটা বেনিফিট হ'ব আপোনাক দেখি বাচ্চাই শিকিব কাৰণ বাচ্চাক যিটো কয় সেইটো নকৰে যিটো দেখে সেইটো কৰে ছেকেণ্ড যেতিয়া 2 ঘণ্টা আমি ৰেগুলাৰ পঢ়িম আমাৰ নলেজো বহুত গ্ৰ' হ'ব তো চিম্পল বস্তু যে যিটো বস্তু আপুনি কৈ থাকিব সেইটো বাচ্চাই কৰিবলৈ কেতিয়াও এক্সপেক্ট নকৰিব যিটো আমি কৰিম বাচ্চাই সেইটোৱে একজেক্টলি কৰিব এণ্ড ডেটছ দ্য চায়েন্স আৰ্হি দেখাব লাগিব খুব ধুনীয়া উদাহৰণ আৰু এটা প্ৰশ্ন তেতিয়াহ'লে মোৰ কৰিবলৈ মন যায় তো এইটো বাৰু পঢ়াৰ ক্ষেত্ৰত আহিলোঁ কিছুমান বাচ্চাই বা শিশুৱে কথা নুশুনে মাক বাপেকৰ তো কেনেকৈ শুনিব কথা কিবা এটা ক'লে কিবা এটা কৰিব কিবা এটা ক'লে এইটো মই আপোনাক এটা চিটুৱেশ্যন দিওঁ এবাৰ আপুনি কানেক্ট কৰিব পাৰিব অ'কে ছাপ'জ আপুনি ৰাতি আহিলে চৌবাকেইটা কৰি আহি মিছেছক ক'লে মিছেছে আপোনাক খানা দিলে আপুনি খালে খাই কৈছে কি ফাল্টু খানা বনাইছে আজি একদম ভাল লগা নাই উলিয়াই দিব বেছি একজেক্টলি আপুনি পিছদিনা আপোনাৰ লাগিব নেকি যে তেওঁ সেইটো কথা শুনি আপোনাক ধুনীয়াকৈ খানা বনাই খুৱাব তো যদি আপোনাৰ নেক্সট ডে ভাল খানা খাব ইচ্ছা আছে আপুনি ৰাতি আহি পেলাই কওক আজি তুমি বিৰাট ধুনীয়া খানা বনাইছা পিছদিনাখন আপুনি আৰু ভাল খানা খাব হ'ব মই এতিয়া বুজিছোঁ মই কেলৈ পাকঘৰত সোমাই ইমান ৰান্ধি থাকিব লাগে মোৰ লগৰ কেইটামানে সদায় কৈ থাকে আমাৰ ওচৰতে বহি আছে ছাৰ ভাল ৰান্ধে দেই মাটনটো ভাল ৰান্ধে অমুকটো ভাল একজেক্টলি এতিয়া বুজিলোঁ যদি কথা বনাব লাগে প্ৰশংসা কৰিব শিকিব লাগিব আমি ল'ৰা ছোৱালীক প্ৰশংসা কৰিব খুব বেয়া পাওঁ আমি সিহঁতৰ বেয়াটো বাৰে বাৰে আঙুলিয়াই দি থাকোঁ কিন্তু তেওঁলোকৰ ভাল গুণটো আমি তেওঁলোকক আঙুলিয়াই নিদিওঁ তো কেতিয়াবা বাচ্চাই ভাল কাম কৰোঁতেও হাতেলতে ধৰা পেলাব লাগে আমি সদায় বেয়া কাম কৰোঁতে হাতেলতে ধৰা পেলাওঁ মজা দিছে তো কি হয় মই এটা সৰু ষ্টৰি আপোনাক কওঁ এবাৰ কি হ'ল এজনী 4 বছৰীয়া ছোৱালী ৰাতিপুৱা সোনকালে উঠিছে উঠি মানে মাকৰ গাৰুৰ তলত আৰু বাপেকৰ গাৰুৰ তলত এটা এটাই ছাৰপ্ৰাইজ থৈ দিছে
অ'কে তো মাকক জগাইছে মা ৰাতি ন এটা সৰগৰ পৰা অপেশ্বৰী আহিছিল আহি তোমালোকৰ গাৰুৰ ভিতৰত এটা ছাৰপ্ৰাইজ আছে অ'কে তো মাকে বিৰাট এক্সাইটেড হৈ চালে গাৰুটো গুচালে দেখিলে 2000 টকীয়া নোট এখনৰ এটা টুকুৰা আছে তাত তাৰ এটা হাৰ্ট লিখা আছে সেইটো ছাৰপ্ৰাইজ মাকে গম পালে এইটো ছাৰপ্ৰাইজ কোনো সৰগৰ অপেশ্বৰী নহয় এইটো ঘৰৰ অপেশ্বৰীৰে কাম ক'লে যে ছেইম এটা ছাৰপ্ৰাইজ দেউতাৰ গাৰুৰ তলতো আছে দেখি পেলাই আধা টুকুৰা দেউতাকৰ গাৰুৰ তলত এতিয়া নৰ্মেল আমি মিডল ক্লাছ ফেমিলিৰ কাৰণে 2000 ৰুপিজৰ নোটটো বহুত ভেলু থাকে তো তেনেকুৱা স্থলত আমি কি কৰিম আমি বাচ্চাটোক গালি পাৰিম আমি পিটিম আমি তেওঁক ৰিয়েলাইজ কৰোঁ যে তেওঁ বহুত ডাঙৰ ভুল কৰিলে আৰু যেতিয়া আমি তেওঁক এইটোৰ কাৰণে নিগেটিভলি ট্ৰিট কৰিম আমি গালি পাৰিম তেতিয়া তেওঁৰ ব্ৰেইনত এটা বস্তু ৰেজিষ্টাৰ হৈ যাব যে মা দেউতাক ছাৰপ্ৰাইজ দিয়াতকৈ পইচা বেছি ইম্পৰ্টেণ্ট অ'কে তো আমি ভুল ক'ত কৰিলোঁ আমি প্ৰথম এপ্ৰিচিয়েট কৰিব লাগিছিল যে আপোনাৰ ছোৱালীয়ে 4 বছৰ বয়সত আপোনাক ছাৰপ্ৰাইজ দিব শিকিছে কিন্তু আমি কি কৰিলোঁ আমি 2000 টকীয়া নোটটো ধৰি থাকিলোঁ ফালি পেলালা তো আজিৰ পৰা 30 বছৰ পিছত when she will be 34 তেওঁ ছেম বস্তু ফিল কৰিব যে মা দেউতাক হেপী ৰখাতকৈ মানি ইজ মোৰ ইম্পৰ্টেণ্ট সেইটোৱে শিকিলে তো সেইজন ল'ৰা যদি কালি বিদেশত গৈ পেৰেণ্টছক ইগন'ৰ কৰে চ' ইটছ পেৰেণ্টছ ফল্ট নট দিয়াৰ ফল্ট বঢ়িয়া এনেকুৱা বহুত ভাল ভাল কথা কয় জগদীশে আৰু সঁচাকৈ শিশুসকলে যেনেকৈ মানে পেৰেণ্টছৰ ওপৰত যে যিটো কোৰ্চ তুমি আৰম্ভ কৰিছা সেইটো খুব বেছি মানে সময় উপযোগী হৈছে মই ভাবোঁ খুব ভাল হ'ব আৰু এইখিনিতে আপোনালোকক মই কৈ থওঁ যে আমি বাৰ্তালাপ শ্ৰেণীকোঠাত বিভিন্ন কোৰ্চ ইনক্লুড কৰি আছোঁ আমি ট্ৰেডিঙৰ ক্লাছো আৰম্ভ কৰিছোঁ আমি জ্যোতিষশাস্ত্ৰৰ ওপৰতো কিছু আমি ক্লাছ আৰম্ভ কৰিছোঁ অলপ বেলেগ কনচেপ্ট লৈছোঁ আৰু এইবাৰ বাৰ্তালাপৰ শ্ৰেণীকোঠাত নতুন ক্লাছ ইনক্লুড কৰিবলৈ গৈ আছোঁ সেইটো হৈছে জগদীশ বৰ্মন আৰু আমি মিলিজুলি যিটো হৈছে পেৰেণ্টিং আৰু জগদীশ বৰ্মন টিচাৰ হ'ব আৰু আপোনালোক যদি ষ্টুডেণ্ট হ'ব বিচাৰে পেৰেণ্ট নিশ্চয় আহিব এই কথাবিলাক শিকিবৰ কাৰণে আৰু ইয়াৰ উপৰি কেতিয়া হ'ব কি হ'ব সেইখিনি আমি ফোন নম্বৰ থাকিব পাব আৰু আমি অনলাইন ব্যৱস্থাও ৰাখিছোঁ যোনে ইয়ালৈকে আহিব নোৱাৰে তেওঁলোকে অনলাইন যোগেও আমাৰ লগত কানেক্টেড কৰি শিকিব পাৰিব আৰু আমাৰ এটাই কথা যে আপুনি পেৰেণ্টিঙৰ বিষয়ে বহুত ভিডিঅ' চাব পাৰিব বহুত আছে ইউটিউবত বাট কথাটো হ'ল সেই পেৰেণ্টিংটো আমাৰ অসমৰ কালচাৰৰ লগত নিমিলে আমাৰ অসমত মোবাইল এডিকশ্যন যিমান আছে আমাৰ অসমত বৰ্তমান বেয়া বস্তু খোৱা যিমান আছে সেই চিটুৱেশ্যনটো বেলেগ ষ্টেটৰ লগত নিমিলে তো বাহিৰা বস্তুৰ পৰা শিকি সেই বস্তু লাভ নাই লোকেল শিকিব লাগে আৰু আমি যিটো প্ৰগ্ৰেম ডিজাইন কৰিছোঁ 21 ডেইজৰ 21 ডেইজ আমি 21 ডেইজ আমি তাতে 4টা লাইভ ক্লাছেছ হ'ব আৰু বাকীখিনি আমি এভৰি মৰ্ণিং তেওঁলোকৰ তাত এটা ভিডিঅ' যাব মৰ্ণিং আৰু সেই ভিডিঅ'টো তেওঁলোকে গোটেই দিনটোত সেই এক্টিভিটি কৰিব লাগে মই অলৰেডি এটা থ্ৰু অনলাইন মই এটা কৰি চাইছোঁ তাত ইমান সাংঘাতিক ধৰণৰ ৰিজাল্ট আহিছে মানে পেৰেণ্টছবিলাকে কৈছে যে ইটছ আনবিলিভেবল তাৰমানে ইমানখিনি বাচ্ছা তাত কণ্ডিশ্যন কাৰণ আমাৰ প্ৰগ্ৰেমিংটো ইমান বেয়াকৈ হৈ আছে পেৰেণ্টছবিলাকৰ যিটোৰ কাৰণে আমি বাচ্ছা তাত পজিটিভ চাবই পৰা নাই মই এটা কথা ভাবি পেলাই মোৰ ভাল লাগে মানে তোমাৰো সন্তান আছে ল'ৰা সন্তান এটা আছে বেছি দিন হোৱাই নাই তো তেওঁক তুমি কেনেকৈ পেৰেণ্টিং কৰিবা কেনেকৈ অভিভাৱকত্বটো দেখাবা সেইটো বিৰাট ডাঙৰ মোৰ কাৰণে ৰেছপনচিবিলিটিজ সেইটো আৰু কাৰণ মই যিটো বেলেগৰ কাৰণে আদৰ্শ হৈ আছোঁ গতিকে মই আৰ্হিও হ'ব লাগিব আৰু মোৰ ইণ্টাৰেষ্টিং কথা মই পেৰেণ্টিঙৰ ওপৰত কাম কৰা আজি 4 বছৰমান হ'ল মই ইয়াৰ আগত যেতিয়া পেৰেণ্টিং কৰিব যাওঁ তেতিয়া মানুহবিলাকে সোধে তোমাৰ আছে নাই মই বোলো মোৰ নাই মই এতিয়া কি ক'ম জানে নাই যে ছাপ'জ আপুনি কিবা ডক্টৰৰ ওচৰত গৈছে আপোনাৰ ডায়েবেটিছ হৈছে আপুনি যে ডক্টৰক সোধে নেকি ছাৰ আপোনাৰ ডায়েবেটিছ হৈ পাইছে ঠিক তেনেকুৱা তো এতিয়া আমাৰ নিজৰ সন্তান তাতো আমি এপ্লাই কৰিব লাগিব মই বহুত বেছি মানে আশাবাদী যে মই তাত এপ্লাই কৰিব পাৰিম থকা বস্তুটো কিন্তু মোৰ এতিয়াও মোৰ মিছনটো এইটো নহয় যে মই মোৰ বাচ্চাক পাৰফেক্ট বনাব লাগে এতিয়াও মোৰ এইটো মিছন যে মই যাতে অসমৰ প্ৰতিজন পেৰেণ্টছক পেৰেণ্টিঙৰ ওপৰত অকণমান এডুকেট কৰিব পাৰোঁ কাৰণ নতুন প্ৰজন্ম যদি ৰাইট ট্ৰেকত থাকে তেতিয়া আমাৰো ফিউচাৰ ৰাইট ট্ৰেকত থাকিব একদম জগদীশ ঠিক কথা কৈছা শেহত মই সুধিম আৰু বেছি দীঘলীয়া নকৰোঁ আমি আৰু একদম মেইন পইণ্টত কথা পাতিছোঁ যিহেতু আৰু জগদীশৰ আগৰ ভিডিঅ'সমূহ মোৰ লগত থকা সেইসমূহ আপোনালোকে চাব আকৌ কৈছোঁ ডেছক্ৰিপশ্যনত লিংক পাই যাব 3 বিগেষ্ট মিষ্টেক অফ পেৰেণ্টছ 3টা বিগেষ্ট মিষ্টেক নম্বৰ 1 কম্পেৰিজন অমুকৰ পুতেক
একজেক্টলি এতিয়া আপুনি চাব আমাৰ অসমত প্ৰতিখন জিলাতে এইটো বস্তু হয় যেতিয়া পৰীক্ষা ৰিজাল্ট আহে মাকবিলাকৰ প্ৰথম প্ৰশ্ন যে তুমি কিমান পালা বৰ্মনৰ পুতেকে অমুক কৰিলে পৰাশৰ পুতেকে অমুক কৰিলে এইটো একজেক্টলি আৰু চব একদম চিয়ৰ প্ৰথম প্ৰশ্নটো সুধে তুমি কিমান পালা ছেকেণ্ড প্ৰশ্নটো সুধে অমুকে কিমান পালে মই আজিলৈকে বুজি নাপালোঁ মাকবিলাকক কিয় লাগে যে অমুকে কিমান পালে হা তো যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'টো চাইছে DMIT টেষ্টৰ চক্ৰদাৰ লগত থকা ভিডিঅ'টো এইটো চেনেলতে তাত আপোনালোকে চালে গম পাব যে এভৰি চাইল্ড ইজ এ ইউনিক প্ৰতিজন বাচ্চাৰে ব্ৰেইন বেলেগ বেলেগ তো যেতিয়া ব্ৰেইন বেলেগ বেলেগ হয় ন তেতিয়াহ'লে আপুনি তুলনা কৰাটো আপোনাৰ পাপ আৰু যদি আপোনাৰ বিশ্বাস নহয় স্পেচিয়েল দেউতাকবিলাকক কৈছোঁ যদি আপোনালোকৰ বিশ্বাস নহয় তুলনা কৰিলে কি প্ৰব্লেম হয় কেতিয়াবা আপোনাৰ ৱাইফক কাৰোবাৰ লগত তুলনা কৰি চাব গম পাব তুলনা কৰিলে কেনেকুৱা লাগে ছেইম অনুভৱ হয় তেতিয়া আমি বাচ্চাকো কম্পেয়াৰ কৰোঁ বঢ়িয়া কম্পেৰিজন কৰোঁ ছেকেণ্ড বস্তুটো হ'ল আমি বাচ্চাবিলাকক শাসন কৰোঁ বাচ্চাবিলাক শাসন কৰা বস্তু নহয় আমি আইন নহয় বাচ্চাবিলাকৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব লাগে বাচ্চাবিলাক আপোনাৰ এটা পাৰ্টনাৰ হ'ব লাগে আমাৰ বহুত বস্তু মই দেখোঁ যে বাচ্চাৰ এটা মিছন লৈ পেলাই পেৰেণ্টছে নামি যায় বাচ্চাক অমুক বনাম তমুক বনাম না ভাই এটা মিছন দুয়োটাৰে থাকিব লাগে আমি দুয়োটাই মিলি কিবা এটা কাম কৰিম যেতিয়া সেই বস্তুটো আহি যাব ন লাইফত তেতিয়া আপোনাৰ বাচ্চাৰ লগত বণ্ডিং ষ্ট্ৰং হ'ব কাৰণ আজি ল'ৰা ছোৱালীক আপুনি বহুত ডাঙৰ ডক্টৰ ডাঙৰ ইঞ্জিনিয়াৰ ডাঙৰ IAS অফিচাৰ বনালে আপোনাৰ প্ৰব্লেম কাৰণ সিহঁতে আপোনাক একদিন ইগন'ৰ কৰিব বিদেশত গুচি যাব তো ইটছ বেটাৰ বণ্ডিংটো ষ্ট্ৰং কৰাৰ কাৰণে মাথা মাৰিব লাগে থাৰ্ড পইণ্ট এটা ষ্টেটমেণ্ট আপুনি প্ৰায় শুনিছে চাগে মাক বাপেকে ডেফিনেটলি কয় মই সৰুতে যিবিলাক সা সুবিধা নাপালোঁ মই মোৰ ল'ৰা ছোৱালীক গোটেই সা সুবিধা দিম যেতিয়া আপুনি গোটেই ল'ৰা ছোৱালীক সা সুবিধা দিব সেইদিনাৰ পৰাই ল'ৰা বিপথে যোৱা আৰম্ভ হ'ব ঠিক কৈছে অভাৱত থাকিব একজেক্টলি অভাৱত আপুনি অভাৱত থাকি ভাল হৈছে ন গতিকে আপোনাৰ সন্তানকো অভাৱ দিয়ক নিশ্চয় সেই পাঁচটাই কৈ দিলা তুমি শুনিছিলোঁ এনেকুৱা বহুত মিষ্টেক আছে শিকিব পাৰিব বাৰু সেইকাৰণে সেইটোৱে আৰু শেষত মই দুটা প্ৰশ্ন আছে সেইটো সুধিম একদম DMIT টেষ্ট কৰিবৰ কাৰণে অসমৰ বা নৰ্থ ইষ্টৰ কোন জেগাত ফ্ৰেঞ্চাইজি হৈ গ'ল এতিয়ালৈকে একদম শদিয়াৰ পৰা বঙাইগাঁৱলৈকে আছে চবতে ধুবুৰীৰ কাৰণে বঙাইগাঁও ধুবুৰীও চম্ভালে মানে মেইন চহৰ বঙাইগাঁও ধুবুৰী চম্ভালে বাকী নলবাৰী বৰপেটা হাজো পছৰীয়া গুৱাহাটীতো মই থাকোঁৱে তাৰপিছত আপোনাৰ নগাঁও গোলাঘাট হাফলং কাৰ্বি আংলং তাৰপিছত আপোনাৰ তিনিচুকীয়া ডিব্ৰুগড় দুলীয়াজান শিৱসাগৰ চব ঠাইতে আছে তো যিসকল পেৰেণ্টছে অভিভাৱকে নিজৰ সন্তানৰ DMIT টেষ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে সাজু হ'ব আৰু DMIT টেষ্ট কৰাৰ পিছত কি আহিব শেহতীয়াকৈ মোৰ পৰিয়ালৰ দুজনৰ কৰা হৈছে আৰু এনেকুৱা এখন ৰিপৰ্ট আহি যাব য'ত সকলো থাকিব আৰু DMIT টেষ্ট কেনেকৈ কৰে সেই বিষয়ে মই ভিডিঅ' বনাই থৈছোঁ আপোনালোকে পাই যাব আপোনাৰ সন্তানৰ জন্ম কুণ্ডলী নহয় ব্ৰেইনৰ কুণ্ডলী চব আছে ইয়াত আপোনাৰ ল'ৰা ছোৱালীয়ে কি পঢ়িব কি হ'ব আৰ্টছত পঢ়িবনে ছায়েন্সত পঢ়িবনে স্পৰ্টছত যাবনে অভিনেতা হ'বনে এভৰিথিং আছে চ' এই বিষয়ে ক'লোঁ আপোনালোকক সেইখিনিয়ে ক'বলগীয়া আছিলে আৰু শেষত বৰ্মন কি ক'বা আৰু কোৱা আৰু ইমান ভাল কথাবিলাক ক'ত শিকা তুমি ইমান ধুনীয়া কথাবিলাক ক'ত পঢ়োঁ মানে যেতিয়া পেৰেণ্টিঙৰ বিষয়ে মই ভাবিলোঁ যে পেৰেণ্টিং শিকোৱা আৰম্ভ কৰিম মই যেতিয়া মানে গুজৰাটত ট্ৰেইনাৰ কৰিব গৈছিলোঁ তেতিয়া আমি পেৰেণ্টিং অকণ বেছি শিকিছিলোঁ তো পেৰেণ্টিঙৰ মেইন চাইক'লজিটো কি হয় তাৰপিছত যেতিয়া DMIT কৰিলোঁ পেৰেণ্টছক লগ পাওঁ প্ৰশ্ন সোধে পেৰেণ্টছে আমাক এডভাইচ সোধে তো তেতিয়া পেৰেণ্টিঙৰ বহুত কিতাপ পঢ়িলোঁ আৰু এটা সৰু টেলেণ্টো আছে যে নৰ্মেল বস্তু এটা অলপ কাহানী বনাই পেলাই ক'ব অলপ জানো বাৰু এইটো প্ৰেক্টিছ কৰোঁতে আহি গৈছে ভাল ধুনীয়া মটিভেশ্যনেল স্পীকাৰো হয় জগদীশ বৰ্মন আৰু দেখিছোঁ খুব ধুনীয়া এনেকৈ কলেজ ইউনিভাৰ্চিটি স্কুলত তুমি ঘূৰি ফুৰিছা আৰু এটা কথা মোক কৈছিলে জগদীশ বৰ্মনে মানে আমি একেলগে মাছ কমিউনিকেশ্যন কৰা ন মৰফৰ পৰা তো এটা কথা তুমি কৈছিলা যে মই আৰ্নিঙৰ 50% মই অকল পঢ়াত খৰচ কৰোঁ এতিয়াও কৰোঁ সেইটো কাৰণে কেতিয়াবা ঘৰৰ মানুহ গালিও পাৰে তথাপিতো কৰ্চেছ কিনাত এতিয়া ধৰি লওক ইণ্ডিয়াত কোনোবা যদি ফেচবুক এড বাগেৰাত পেৰেণ্টিং কৰ্চেছ আহে এনেকুৱা এটাও কৰ্চ চাগে নোলাব যিটো মই পাৰ্চেছ কৰা নাই সেইটো 5,000 টকীয়া হওক সেইটো 15,000 টকীয়া হওক সেইটো 20,000 টকীয়া হওক গোটেই লৈ পেলাই মোৰ যিটো লাগিছে যে আমাৰ কালচাৰৰ লগত মিলিব যিকেইটা সেই বস্তুকেইটা কাটি কুটি মই এটা জেগাত আনি পেলাই অসমৰ পাব্লিকক দিবৰ কাৰণে ট্ৰাই কৰিছোঁ আৰু বহুত সস্তা প্ৰাইজত খুব ভাল ধন্যবাদ তেতিয়াহ'লে আৰু বেছি দীঘলীয়া নকওঁ নতুন বছৰৰ শুভেচ্ছা জনালোঁ থেংক ইউ ছ' মাছ থেংক ইউ কেনেকুৱা লাগিল খুব ভাল লাগিলে আৰু বাৰ্তালাপ চাই থাকিব কাৰণ বাৰ্তালাপ অকল বাৰ্তালাপ নহয় বাৰ্তালাপ এটা ইনফৰমেশ্যন লাভো হয়
ইয়াৰ পৰা বহুত ভাল ভাল ইনফৰমেশ্যন যোৱা আৰম্ভ কৰিছে মই এইটো কওঁ বাৰ্তালাপ এটা এনেকুৱা বৰ্তমান ইউটিউব চেনেল আছে অসমত যিটো বাচ্ছাইও চাব পাৰে একদম থেংক ইউ যিটো আমাৰ বয়সৰ মানুহেও চাব পাৰে যিটো একদম বৃদ্ধ বয়স্কেও চাব পাৰে গোটেইবিলাকৰ কাৰণে এটা টেষ্ট ইয়াতে আছে সঁচাকৈ আৰু সেইটো কাৰণে চক্ৰদাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰোঁ ধন্যবাদ জগদীশ আৰু জগদীশে যিমান কোৰ্চ কিনি পঢ়ে সেইটো ভঁৰাল ইয়াত আছে আৰু মই কথাবিলাক এনেকৈ উলিয়াই আপোনালোকৰ বাবে লৈ যাবলৈ চেষ্টা কৰোঁ গতিকে ভঁৰাল বাঢ়ি গৈ থাকক বাৰ্তালাপৰ ভঁৰালো বাঢ়ক তোমাৰ ভঁৰালো বাঢ়ক ৰাইজৰ ভঁৰালো বাঢ়ক ধন্যবাদ আৰু ডেছক্ৰিপশ্যনত নম্বৰ আছে জগদীশ বৰ্মনৰ নম্বৰ আছে কিবা অসুবিধা থাকিলে ফোন কৰিব পাৰে ধন্যবাদ থেংক ইউ ছ' মাছ থেংক ইউ